नमस्कार, mon नाम is Humaira Ahmed. नमस्कार, মোৰ নাম আৰ্চেনা নাহান। নমস্কাৰ, মোৰ নাম মোহাম্মদ ফাৰাজ আহমেদ। আজি আমি বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এটা মডেল প্ৰস্তুত কৰিছোঁ। এই মডেলটোত এখন ঘৰৰ ছাদৰ ওপৰত এটা পাত্ৰ থৈছোঁ আৰু পাত্ৰটোত বৰষুণৰ পানী পৰি ফিল্টাৰ হৈ মেলি এটা বিশুদ্ধ পানী এই টেংকিটোত পৰিবহি। আৰু এই বিশুদ্ধ পানীখিনি আমি বিভিন্ন কামত লগাব পাৰোঁ, যেনে বাচন বৰ্তন ধোৱা, খেতি বাতিত পানী দিয়া, কাপোৰ ধোৱা আদি কামত ব্যৱহাৰ কৰিব পাৰোঁ। বৰষুণৰ পানী সংৰক্ষণ। বৰ্তমান সময়ত পৃথিৱীৰ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি আহিছে যদিও পৃথিৱীৰ 71% পানী তথাপিও ব্যৱহাৰযোগ্য পানী মাত্ৰ 3%। বাকীখিনি পানী সাগৰ মহাসাগৰ লুণীয়া পানী, যিখিনি আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। তাৰ উপৰি মানুহৰ কাৰ্যকলাপৰ ফলত অৱশিষ্ট বিশুদ্ধ পানীখিনি প্ৰদূষিত কৰিছে। প্ৰদূষিত পানীয়ে উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতিসাধন কৰে। তেনে পানী দৈনন্দিন ব্যৱহাৰ উপযোগী নহয়। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে। এই ক্ষেত্ৰত আমি গংগা নদীৰ উদাহৰণ ল'ব পাৰোঁ। এই নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ নগৰ, মহানগৰ আৰু উদ্যোগৰ সেইবোৰত উৎপন্ন হোৱা আৱৰ্জনা আৰু অপদ্ৰব্যবোৰ দীঘলকাল ধৰি নদীখনত পেলাই অহাৰ ফলত এফালে পবিত্ৰ গংগা নদী সম্প্ৰতি বেয়াকৈ প্ৰদূষিত হৈছে। প্ৰদূষিত পানী ব্যৱহাৰ কৰিলে মানুহৰ তথা জীৱ-জন্তুৰ ক্ষতি সাধন হ'ব পাৰে। তাৰ উপৰি পৃথিৱীৰ গৰ্ভস্থ পানীৰ পৰিমাণ শুকাই গৈছে। গতিকে আমি সকলোৱে পানী প্ৰদূষণ ৰোধ কৰাৰ লগতে পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া উচিত। বৰ্তমান বহুত ঠাইত খোৱা পানীৰ নাটনি নানা সমস্যাৰ সৃষ্টি কৰিছে। পানী থাকিলেহে জীৱ থাকিব।